অনুষ্ঠানত আমি আহি দুই এষাৰ কথা বক্তব্য ৰাখিব পাই আমাৰ ফেচবুক মাধ্যমে হওক বিভিন্ন ধৰণৰ শুভাকাংক্ষী সকললৈ মোৰ ভাল লগা এটি কথা থাকিল যে আমাক লগ লাগি দিলে আজি আমি বিভিন্ন ডাঙৰীয়াকো মই লগ পোৱা নাছিলোঁ ইমান ভাল লাগিল ওচৰৰ পৰা লগ পাই খুব ভাল শুভাকাংক্ষী আৰু আমাক সদায় আমি তেনে নতুন চামৰ ল'ৰা সততে দেখিবলৈ পোৱা যায় যে আমি যিহেতু সাংবাদিকতাৰ লগত জড়িত হ'বলৈ নিজে বাছনি কৰিলোঁ বিহু পূজা আমি নাপাওঁ কেৱল সাংবাদিকতাৰ ক্ষেত্ৰত জড়িত লোকসকলেই নহয় অন্যান্য ব্যক্তিগত ক্ষেত্ৰখনৰ লগত জড়িত বহু লোকে বিহু পূজা এইদৰে গুচি যায় কামৰ মাজেৰে বহু বিহু পূজাত বহু লোক যাবলৈ নাপায় ঘৰলৈ আৰু উৰুকাৰ নিশা যেতিয়া সকলোৱে গাঁৱৰ সমনীয়াই ভোজ ভাত খায় তেতিয়া আমি কলিতাৰ কেণ্টিনত বাকি ল'ব লাগে অকণমান পনীয়া দালি পাপনাশন যদি আমি আক্ষৰিকভাৱে চাওঁ তেতিয়াহ'লে বাঢ়নিৰ কোব খাব নালাগিবনে বাৰু বেছা যদি আমি স্পৰ্শ কৰিবলৈ যাওঁ তেতিয়াহ'লে বাঢ়নিৰ কোব খাব লাগিব নহয় জানো এতিয়া ক'বলৈ কৈছে কি প্ৰাতঃ স্নান কৰিলে মানুহৰ স্বৰ্গ প্ৰাপ্তি হয় বৈকুণ্ঠ লোক পায় গংগা স্নান কৰিলে তাতকো ভাল পায় বেশ্য মানে হ'ল তুলসী দৰ্শন কৰিলে পুণ্য হয় তুলসী স্পৰ্শ কৰিলে পাপ নাশ হয় তো চাওকচোন ইমান ধুনীয়া অৰ্থটো তো তেনেকৈ আমি চাব লাগিব আমি কবিতা লিখি ধন্যবাদ জ্ঞাপন কৰিছোঁ আজি তুমি মোৰ বাহিৰ অমিয়া মোৰ সঁচাকৈয়ে শুনিবলৈ মন মেলা না কিহৰ ইমান অভিমান নিসংকোচে কোৱাচোন হয়তো মিলে তোমাৰ ঠেপটা সমাধান প্ৰথম বৰ্ষ পূৰ্তিৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ অভিনন্দন জনাইছোঁ সাহিত্যৰ কথা কোৱাৰ আগতে কটনৰ কথা নিশ্চয় ক'বই লাগিব অলপ আগতে কুলদীপে কৈ গৈছে কটনৰ লগত মোৰ সম্পৰ্কৰ কথা এক কথাৰে ক'বলৈ গ'লে কটন মোৰ একপক্ষীয় প্ৰেম কথাটো কিয় কৈছোঁ আচলতে চিট পোৱাৰ পাছতো সকলো আনুষ্ঠানিকতা সম্পূৰ্ণ কৰাৰ পাছতো কটনত মোৰ পঢ়া নহ'ল তেজপুৰ বিশ্ববিদ্যালয়লৈ গুচি গ'লো তাৰ পাছতো ক'ৰবাত কটনৰ সৈতে একাত্ম হৈ থকা যায় ক'ৰবাত কটনৰ নোহোৱাকৈ কটনৰ হৈ থকা যায় তেজপুৰ বিশ্ববিদ্যালয়ত যিসকল ব্যক্তিৰ সৈতে মোৰ ঘনিষ্ঠতা হৈছিলে তেখেতসকল কটনৰে আছিল মোৰ ৰুমমেট দুগৰাকী কটনৰ আছিলে বৰ্তমান মোৰ ভগ্নী তেখেতো কটনত পঢ়ি আছে কটনৰ বিভিন্ন ব্যক্তি মোৰ নিজৰ এগৰাকী বন্ধু বান্ধৱী কটনৰ সহকাৰী অধ্যাপিকা গতিকে কটনৰ সৈতে ক'ৰবাত একাত্ম হৈ আছোঁ কটনৰ নোহোৱাকৈও কটনৰ হৈ আছোঁ আৰু সেয়েহে কটনৰ মজিয়াত আজি এইদৰে অনুষ্ঠান কৰিবলৈ পোৱাটো দুআষাৰ ক'বলৈ পোৱাটো মোৰ বাবে খুব আৱেগিক কথা ভাল লগা কথা তাৰ বাবে মই ধন্যবাদ জ্ঞাপন কৰিছোঁ তাৰ লগতে যদি কওঁ সদৌ অসম সাহিত্য সংস্কৃতি বিকাশ
তেখেতৰ বিষয়ে মই অকণমান ক'ব লৈছোঁ। তেখেতে বিনামূলীয়াভাৱে ঢেকীয়াখোৱা বৰনামঘৰলৈ যোৱা প্ৰতিজন ভক্তক প্ৰতি বছৰে বিনামূলীয়াকৈ খোৱা পানী আৰু চৰবত বিতৰণ কৰি আহিছে। ধন্যবাদ বিকিনি ডাঙৰীয়া। ইয়াৰ পিছতে বিশেষ সন্মান 2024 আগবঢ়াব ওলাইছোঁ আমাৰ মৰমৰ বন্ধু তথা যাৰ কবিতাত প্ৰাণ পায় কাহিনীবোৰ। বিকাশ মঞ্চৰ প্ৰথম বৰ্ষপূৰ্তি হয় হয় আপুনি উপস্থিত থাকি কেনেকুৱা অনুভৱ কৰিছে? নিশ্চয় খুব ভাল লগা, কাৰণ কটনৰ মজিয়াত বিশেষকৈ সেইটো আটাইতকৈ বিশেষ কথা। আৰু কটনত এটি অনুষ্ঠান কৰিবলৈ পাই মই নিজে খুব বেছি সুখী। আজি প্ৰথম অনুষ্ঠান কৰিছোঁ, গতিকে আৰু বাকী সাহিত্য সংস্কৃতি বিকাশ মঞ্চৰ সমূহ বিষয়ববীয়াক অভিনন্দন জ্ঞাপন কৰিছোঁ, শুভেচ্ছা জনাইছোঁ। তেওঁলোকে এইদৰে যাওক, সাহিত্যৰ সৃষ্টি হওক, লগতে চৰ্চা হওক। আমাক চৰ্চা বেছিকৈ লাগিব, গতিকে সকলো ভালে ভালে যাওক তাৰে কামনা কৰিছোঁ। ধন্যবাদ। নতুন প্ৰজন্মৰ বিষয়ে কি ক'ব? নতুন প্ৰজন্মই নিশ্চয় হয়তো বহুতেই অভিযোগ দিয়ে আজিকালি নতুন প্ৰজন্মৰ কথা, কিন্তু মই প্ৰায় ভাবোঁ, দেখোঁ, আৰু ৰীতা চৌধুৰী বাইদেৱে এষাৰ কথা লিখিছিলে যে কোনোটো প্ৰজন্মই শূন্যগৰ্ভ নহয়। গতিকে কোনো নতুন প্ৰজন্ম শূন্যগৰ্ভ নহয়, ভাল ভাল কাম কৰি আছে, তেওঁলোকৰ মাজত নতুন নতুন পাঠক সৃষ্টি হৈছে। কিন্তু নিশ্চয় কথাবোৰ অকণমান বেলেগ এতিয়াৰ পৰা হ'ব, ৰূপান্তৰ হৈছে, কাৰণ সাঁচিপাতৰ পৰা আহি পেলাই ছপাপুথি পালেহি, এতিয়া অকণমান ডিজিটেল হৈছে। কিন্তু তাৰ মাজতেই কিতাপৰ সৈতে সংলগ্ন হৈ থাকক সকলো, তাৰে কামনা কৰিছোঁ। ধন্যবাদ। ইয়াত যি অনুষ্ঠানটো হৈ গ'ল, আমাৰ সদৌ অসম সাহিত্য সংস্কৃতি বিকাশ অসম, এই অনুষ্ঠানটোত আমাৰ স্মৃতিগ্ৰন্থ এখনো উন্মোচন হ'ল। খুব সুন্দৰ। তাত এটা বস্তু মই দেখিলোঁ যে আমাৰ চিঠিবোৰ আমাৰ মাজৰ পৰা হেৰাই গৈছে। এই চিঠিবোৰ মানে ধৰি ৰখাৰ যিটো প্ৰচেষ্টা, এই উন্মোচনী হৈ যোৱা স্মৃতিগ্ৰন্থখনত আছে, তাৰ কাৰণে এটা সুন্দৰ পদক্ষেপ বুলি মই ভাবোঁ। আৰু লগতে আমাৰ বিশিষ্ট লেখিকা, সদায় লেখা মেলা কৰি আহিছে তেখেতে, সকলোৱে জানে, আমাৰ চন্দনা পাঠক বাইদেউৰ চন্দনা ভাগৱতী, মোৰ নামটো ক'ত বোলো, চন্দনা ভাগৱতী বাইদেউৰ এখন কাব্য গ্ৰন্থ হৈছে, প্ৰবন্ধ গ্ৰন্থ এখন হৈছে, ভাৱনাৰ পৰা তত্ত্বলৈ। আৰু এইখন খুব সুন্দৰ কেইটামান প্ৰবন্ধ ইয়াত হৈছে, আৰু লগতে নিবন্ধও আছে। গতিকে এই সকলোখিনি আমাৰ ভাল লগাই এটা অনুষ্ঠান, আৰু এই অনুষ্ঠানটো আমাৰ ভাল হওক, উত্তৰজন কামনা কৰিলোঁ। এই অনুষ্ঠানৰ লগত সদায় আমি জড়িত হৈ থাকিব পাম বুলি আশা কৰিলোঁ। প্ৰথমতে এই সদৌ অসম সাহিত্য সংস্কৃতি মঞ্চৰ উদ্যোক্তাসকলে যিটো প্ৰচেষ্টা হাতত লৈছে, সেইটো খুবেই আদৰণীয়। ভৱিষ্যতলৈ আগবাঢ়ি যাওক, আৰু তেখেতসকলৰ সৃষ্টিশীলতাত কিছুমান নতুনত্ব আনিছে। পুৰণি হেৰাই যাব ধৰা বস্তুবোৰ তেখেতসকলে আনি পেলাই তেখেতসকলে নতুনকৈ উপস্থাপন কৰাৰ যি চেষ্টা কৰিছে, তাৰ কাৰণে আমি তেখেতসকলক সঁচাকৈ শলাগিবলগীয়া প্ৰচেষ্টা হাতত লৈছে, শলাগিছোঁ। আৰু ভৱিষ্যতলৈ আগবাঢ়ি যাওক। গতিকে নতুন বছৰৰ আৰম্ভণিতে তেখেতসকলৰ এনেকুৱা অনুষ্ঠানত শুভেচ্ছা জনাই উত্তৰোত্তৰ কামনা কৰিছোঁ।